বিশ্বনাথ প্রসাদ রাভা অসমীয়া সমাজৰ এজন বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব, বিপ্লবী, গীতিকাৰ, সংগীতজ্ঞ আৰু সমাজসেৱক ছিল। তেওঁক কলাগুৰু নামেৰে জনা যায়। তেওঁ অসমীয়া সাহিত্য, সংগীত, নাটক আৰু ৰাজনীতিৰ ক্ষেত্ৰতো এক যুগান্তকাৰী চৰিত্ৰ হিচাপে গণ্য। তেওঁৰ জন্ম 4 আগষ্ট তাৰিখে অসমৰ ধুবুৰী জিলাৰ তামুলপুৰ নামৰ এখন গাঁৱত হৈছিল। তেওঁৰ পিতৃজনৰ নাম গোপাল ৰাভা। বিশ্বনাথ প্ৰসাদ ৰাভাই শিক্ষা জীৱন আৰম্ভণি ধুবুৰীত কৰিছিল আৰু পাছত কলকাতা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু তেওঁ শিক্ষাৰ বাহিৰেও সমাজৰ চৰ্চা ৰূপ বুজিবলৈ আগ্ৰহী আছিল। বিশ্বনাথ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে আন্দোলনত অংশ লৈ বহুবাৰ জেলত গলেও সাহস হেৰুওৱা নাই। তেওঁ সমাজৰ তলত পৰি থকা জনগোষ্ঠী অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে সদায় কণ্ঠ উন্মোচন কৰিছিল। তেওঁ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ আছিল। তেওঁৰ লেখা গানবোৰে সমাজত নতুন সজাগতা আনিছিল। ৰাভা সংগীত আজিও অসমীয়াৰ মাজত সন্মান আৰু গৌৰৱৰ সৈতে শোভা পায়। তেওঁৰ গীতবোৰত জীৱন দুখ সুখ, সমাজৰ চেতনা আৰু বিপ্লৱী ভাৱধাৰাৰ ছাপ পৰা যায়। 4 জুন তাৰিখে তেওঁ ইহলোক ত্যাগ কৰে। যদিও তেওঁ আজীৱন বিত্ত সম্পত্তিৰ সন্ধান নকৰিলে, অসমীয়াৰ হৃদয়ত তেওঁৰ স্থান সদায় অক্ষুণ্ণ হৈ থাকিব। উপসংহাৰ: বিশ্বনাথ প্ৰসাদ ৰাভা কেৱল এজন শিল্পী নহয়, তেওঁ এজন দৰ্শনশীল বিপ্লৱী। তেখেতৰ জীৱন আৰু কাৰ্যকলাপে অসম আৰু ভাৰতৰ ইতিহাসত এক গৌৰৱময় স্থান লাভ কৰিছে। কলাগুৰু বিশ্বনাথ প্ৰসাদ ৰাভা আদৰ্শ আৰু ত্যাগ নতুন প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণা হৈ থাকিব।